হেল্ল' চোৱা তোমালোকে চবেই ট্ৰেনজিষ্টৰ আঁকিবলৈ শিকিলা বুলি ধৰিছোঁ। আজি মই ইয়াৰ ৱৰ্কিংটো বুজাম হা, কিন্তু ডায়েগ্ৰামটোত আৰু এটা বস্তু বাকী আছিলে, সেইটো আজি মই কৈ দিছোঁ। চোৱা, ছাপ'জ তুমি কমন বেছ এন পি এন ট্ৰেনজিষ্টৰ আঁকিছা হা। লাষ্ট ডায়েগ্ৰামটোত যে শিকাইছিলোঁ অকল এটা বস্তু দিবলৈ বাকী আছিলে, আজি মই এইটো কমপ্লিট কৰি দিছোঁ। চোৱা, এইটো কি কয়, কমন বেছটো তলত থাকিব। বেছটো সদায় ফাৰ্ষ্ট টকা হয়, তাৰপৰা দুডাল এনেকৈ উলিয়াই দিবা, তিনিটা টাৰ্মিনেল এনেকৈ ওলাই আহিলে হয় নাই। এতিয়া কি কৰিবা চোৱা, বেটেৰী কানেকশ্যনৰ কাৰণে এইটো এইফালে নিব লাগে, এইটো এইখিনিলৈকে চবেই বুজি পালা। এইটো হৈ গ'ল বেছ। আউটপুটত সদায় কি থাকে কোৱা, কালেক্টৰ, আৰু এইটো সদায় আউটপুট চাৰ্কিট হা, আৰু এইটো ইনপুট চাৰ্কিট। এইটো হৈ যাব তোমাৰ এমিটাৰ। মই সদায় প্ৰচিডিঅ'ৰটো কি কৈছিলোঁ যে এইটো নিজৰ সুবিধাৰ কাৰণে হা, সদায় এমিটাৰ বেছ কালেক্টৰ এইটো লিখি ল'বা, তেতিয়া কাৰো ভুল নহয় মানে ডায়েগ্ৰামটো আগতে। Now, according to this configuration, emitter is n-type semiconductor. এইটো এমিটাৰ আৰু ইনপুট সদায় ফৰৱাৰ্ড বায়াছ হয়নে নহয়। চ' এমিটাৰ যদি n-type semiconductor হয়, ফৰৱাৰ্ড বায়াছিঙৰ কাৰণে ইয়াত কি টাৰ্মিনেল কানেক্ট কৰিবা কোৱা, নিগেটিভ। এইটো নিগেটিভ হ'লে এইটো কি হৈ যাব, পজিটিভ। আউটপুট ইজ ৰিভাৰ্ছ বায়াছ কালেক্টৰ টু n-type semiconductor। এইটো কালেক্টৰ হয় নাই, n-type। চ' ফৰ ৰিভাৰ্ছ বায়াছ উইল কানেক্ট পজিটিভ টাৰ্মিনেল। এইটো পজিটিভ, এইটো নিগেটিভ। এইটোৱে আছিলে কথা। কাৰেণ্ট, এতিয়া এমিটাৰ কাৰেণ্ট সদায় এমিটাৰৰ ওচৰত দিবা। চোৱা, এমিটাৰটো নিগেটিভত কাৰেণ্ট সদায় সোমায়, তাৰমানে এইটো হ'ব এইফালে আই ই। বেছটো চাবলৈ দুটা টাৰ্মিনেল আছে, মই সদায় কোনটো চাবলৈ কৈছিলোঁ, ইনপুট। এতিয়া এইটো চাবলৈ হ'লে তোমাৰ পজিটিভৰ পৰা কাৰেণ্ট ওলাই মানে এনেকৈ যাব, এনেকৈ আই বি ওপৰৰ ফালে হ'ব। নেক্সট কালেক্টৰ ইজ কানেক্টেড উইথ পজিটিভ টাৰ্মিনেল। পজিটিভৰ পৰা কাৰেণ্ট ওলাই, তাৰমানে এইফাললৈ হ'ব, আই ছাফিক্স চি। এইটোৱে হৈ গ'ল কাম। আৰু চাবা তোমাৰ কাৰেকশ্যনটো মানে ডিষ্ট্ৰিবিউশ্যনটো হৈছেনে নাই হোৱা, সদায় ইকুৱেশ্যন এটা ফ'ল' কৰিব লাগিব। সেইটো কি কৈছিলোঁ কোৱা, আই ই ইকুৱেল টু আই বি প্লাছ আই চি। আৰু ইয়াত মোৰ ফ'ল' হৈ আছে কেলৈ চোৱা, এইফালৰ পৰা আই বি গ'ল, এইফালৰ পৰা আই চি আহিছে, আই বি আহিছে, দুইটা লগ খাই এইফালে কিমান গুচি গৈছে কোৱা, আই ই। চ' উই কেন ৰাইট আই ই ইকুৱেল টু আই বি প্লাছ আই চি। এইখিনিলৈকে বুজি পালা বুলি ভাবিছোঁ। এতিয়া লাষ্ট এটা বস্তু মই লাষ্ট ক্লাছত কোৱা নাছিলোঁ, সেইটোৱে হৈছে কি চোৱা, এতিয়া কেনেবাকৈ ভিতৰত এটা ডাইৰেকশ্যন দিব লাগে, অকল এটা হা, এই ইনপুটৰ ছাইডত দিবা সদায়। মানে ফাৰ্ষ্ট দুটা টাৰ্মিনেল চাবা, সদায় ফাৰ্ষ্ট দুটা, যিকোনো কনফিগাৰেশ্যনে নহওক কিয় ফাৰ্ষ্ট দুটা। কাৰেণ্ট সদায় ক'ৰ পৰা ক'লৈ যায়, ফ্ৰম পজিটিভ টু নিগেটিভ টাৰ্মিনেল, মানে ফ্ৰম পি টু এন। তেতিয়াহ'লে পিৰ পৰা এনলৈ যাব, এইফালে যদি যায়, তাৰমানে ক'ৰ পৰা ক'লৈ যোৱা বুজাইছে কোৱা, বেছ টু এমিটাৰ, তাৰমানে বেছৰ পৰা এমিটাৰলৈ ভিতৰত এটা এৰ'হেড মাৰি দিবা। এতিয়া কমপ্লিট হৈ গ'ল। আৰু কিন্তু এটা কথা, ভিতৰৰ ডাইৰেকশ্যনটো নিদিলে নহয়, গোটেই চাৰ্কিটটো 0, 1 মাৰ্কো নিদিওঁ বুলি ক'লেও পৰা যাব। ভিতৰৰ ডাইৰেকশ্যনটো বিৰাট ইম্পৰ্টেণ্ট। আৰু যদি তোমাৰ বাকীখিনি ডিষ্ট্ৰিবিউশ্যন কাৰেক্ট হৈছে, এইটো সদায় মিলি যাবই। মিলি গ'ল নাই চোৱা, এইটো এফালৰ পৰা এইটো এনেকৈ গুচি গৈছে, এৰ'হেডটো মিলি যাব, এইটো কেইটা তললৈ নাহে। এনেই মই তোমালোকক কৈছোঁ, ছাপ'জ কমন বেছ যদি পি এন পি হ'লহেঁতেন, সদায় কি বুলি কৈছোঁ, ফাৰ্ষ্ট দুটা চাবা, সদায় কাৰেণ্ট, এইটো এমিটাৰ বেছ কালেক্টৰ, ফাৰ্ষ্ট দুটা চালে কাৰেণ্ট সদায় ক'ৰ পৰা ক'লৈ যায়, ফ্ৰম পজিটিভ টু নিগেটিভ টাৰ্মিনেল, ফ্ৰম পি টু এন। তাৰমানে ক'ৰ পৰা ক'লৈ যাব, এমিটাৰ টু বেছ, তেতিয়া তললৈ হ'লহেঁতেন এৰ'হেডটো। ঠিক আছে। চ' লাষ্ট ক্লাছততো চবেই নেদেখুৱালাই আঁকি, আজি আকৌ পাৰিলে যাৰ অলপ কনফিউজন আছে আঁকি মোক দেখুৱাবা, এনেকৈ ভিতৰৰো এৰ'হেডটো মাৰি দিবা। ঠিক আছে। চ' তেতিয়াহ'লে ইয়াৰ চিম্বলিক ৰিপ্ৰেজেণ্টেশ্যনটো কমপ্লিট হৈ গ'ল দেই। আজি মই তোমালোকক ৱৰ্কিং অফ ট্ৰেনজিষ্টৰ দেখুৱাই দিছোঁ। ট্ৰেনজিষ্টৰে কেনেকেনো কাম কৰে, আৰু কেনেকেনো কাম কৰে যদি বুজাওঁ, লগতে এইটোও বুজি যাবা তোমালোকে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন পৰীক্ষাত খুব আহে, হোৱাই বেছ ইজ অলৱেজ লাইটলি ডপড। বেছটো কিয় লাইটলি ডপ কৰা হয়, লাষ্ট ক্লাছত যে মই কথা এটা কৈছিলোঁ ঠেককৈ আঁকো বুলি, সেইটোৱেই।
ঠিক আছে মই সাপোজ কমন বেস NPN ট্ৰানজিস্টৰ এটাৰ ওয়াৰ্কিংটো আঁকি দেখুৱাইছো ঠিক আছে এটো ওয়াৰ্কিং কেনেকৈ হ'ব চোৱা আৰু তোমালোকে এটা জানিলে হৈ যাব বাকি PNP হলেও বুজি যাবা মই ইয়াতে বুজাই দিছো চোৱা সো ট্ৰানজিস্টৰত তিনটা টাৰ্মিনেল থাকে হয় নাই এটো এমিটাৰ বেস কালেক্টৰ বেসটো সদায় মই ঠেক কৈ আকো ঠিক আছে ঠেক কৈ অকা মানে কি ইট ইজ লাইটলি টপড এতিয়া তোমালোকে ভাবিব পাৰা কিয় ঠেক কৈ আকো এটো অলপ পাছত বুজি যাবা ঠিক আছে এতিয়া এই কামটো বুজিবলৈ হলে বেটাৰী কানেকচন কৰিব লাগিব এটো কমন হৈ যাব এফালে কি টাৰ্মিনেল কানেক্ট কৰিম কোৱা according to this configuration emitter n type semiconductor emitter n type মানে নেগেটিভ কানেক্ট কৰিম এটো নেগেটিভ হলে obviously এটো পজিটিভ হৈ যাব collector according to this configuration n type semiconductor so n type হলে ৰিভাৰ্স বায়াস হ'বলৈ হলে এফালে কি কানেক্ট কৰিম পজিটিভ এটো হৈ গল বুজি পালা এইখিনি লকে এতিয়া চোৱা emitter to n type semiconductor তে তাৰ মানে ইয়াত কি বেছিকৈ আছে কোৱা ইলেক্ট্ৰন বহুত বেছিকৈ আছে ঠিক আছে base to কি টাইপ semiconductor base to according to this configuration p type semiconductor মানে ইয়াত হোল বেছিকৈ আছে হোল মানে খালি জায়গা collector n type মানে ইয়াত কি বেছিকৈ আছে কোৱা ইলেক্ট্ৰন বেছিকৈ আছে এইখিনিলৈকে বুজি পালা আৰু মনত ৰাখিবা বেস ইজ লাইটলি ডপড আৰু কিমান কৰা হয় জানা অলমোস্ট 5% তাৰমানে এইকেইটা যদি 100 ইলেক্ট্ৰন বেছিকৈ আছে নহয় ইয়াত বেস অকল কেটা বেছিকৈ থাকিব কোৱা 5টা মানহে বেছিকৈ থাকিব 5% মানে ইয়াত 100টা ফ্ৰী ইলেক্ট্ৰন আছে ইয়াত হোল কেটা থাকিব কোৱা 5টা ইমানেই কমকৈ ইয়াক ডপ কৰা হয় মানে বুজি পালানে ইট ইজ ভেৰি লাইটলি ডপড নাও why it is lightly doped অলপ পাছত পঢ়িলে গম পাই যাবা ঠিক আছে এতিয়া সোৱা কামটো কেনেকৈ চলে জেনেৰেলি তোমালোকে জানা যে ফৰৱাৰ্ড বায়াসতহে কাম চলে ৰিভাৰ্স বায়াসত কেতিয়াও কাৰেন্ট ফ্লো নহয় বাট ইন কেস অফ ট্ৰানজিস্টৰ the reverse bias in the output circuit will help the flow of current generally reverse bias এ বাধা দিয়ে কিন্তু আজি তোমালোকে আচৰিত হবা যে ট্ৰানজিস্টৰত ৰিভাৰ্স বায়াসেহে হেল্প কৰে আউটপুটটো যদি মই ফৰৱাৰ্ড বায়াস কৰি দিও ইয়াত কাৰেন্ট এটা ফ্লো নহবই ঠিক আছে কামখিনি কেনেকৈ কৰিবা চোৱা নাও সিন্স দিস এমিটাৰ ইজ কানেক্টেড টু নেগেটিভ টাৰ্মিনেল and here we have large numbers of free electron so negative terminal connect কৰাৰ কাৰণে ইলেক্ট্ৰনবোৰ যেহেতু নেগেটিভলি চাৰ্জ নেগেটিভে ইলেক্ট্ৰন খিনি কি কৰিব কোৱা ৰিপেল কৰিব এই ফাললৈ ঠেলি পঠিয়াই দিব ঠেলি পঠিয়ালে ইলেক্ট্ৰন খিনি ক পাবহি কোৱা it will reach the base region ইলেক্ট্ৰন খিনি বেছত সোমাই যাব বেছত কি বস্তু বেছিকৈ আছে হোল মানে ভ্যাকেন্সি খালি জায়গা সাপোজ 100টা ইলেক্ট্ৰন এই ফালৰ পৰা আহিলে here we have only 5% doping সেই কাৰণে 100টাৰ ভিতৰত ইয়াত অকল 5টা ইলেক্ট্ৰন হে ডিফিউজ হৈ যাব কাৰণ খালি জায়গা কেটা আছিল কোৱা 5টা এই 5টা ইলেক্ট্ৰন যে ইয়াত ডিফিউজ হ'ব সেই ইলেক্ট্ৰন খিনিক আকৌ এই ফালে পজিটিভ টাৰ্মিনেলে টানি ল'ব সেই ইলেক্ট্ৰন খিনিৰ কাৰণে আমি কি কাৰেন্ট পাম কোৱা বেস কাৰেন্ট পাম সেইকাৰণে এটো কি বুলি কোৱা হয় কোৱা বেস কাৰেন্ট ঠিক আছে সো ইলেক্ট্ৰন খিনিক পজিটিভে এই ফালে টানি ল'ব কাৰেন্টৰ ডাইৰেকশন সদায় কেনি হয় অপজিট টু দি ডাইৰেকশন অফ ফ্লো অফ ইলেক্ট্ৰনছ ইলেক্ট্ৰন খিনিক এনেকৈ টানিব সেইকাৰণে কাৰেন্টটো ওপৰৰ ফালে হ'ব আৰু এমিটাৰৰ ফালে যিখিনি ইলেক্ট্ৰন ফ্লো হৈছে সেই ইলেক্ট্ৰন খিনিৰ কাৰণে আমি কি পাম কোৱা এমিটাৰ কাৰেন্ট পাম ঠিক আছে যেহেতু নেগেটিভৰ পৰা ইলেক্ট্ৰন গৈ এনেকৈ পুশ কৰিছে সো কাৰেন্টটো তলৰ ফালে হ'ব এইখিনি কাৰণে আমি কি কাৰেন্ট পাম কোৱা এমিটাৰ কাৰেন্ট পাম এটা হলকে বুজি পালা এতিয়া আহিছিলে 100 ইয়াত ডিফিউজ হৈ গল 5 অকল 5টা 95টা ইলেক্ট্ৰন বাকি থাকিলে নে নাই কোৱা এই 95টা ইলেক্ট্ৰন কোড পাবগৈ কোৱা ফ্ৰম বেস টু কালেক্টৰ ৰিজিয়ন 95টা ইলেক্ট্ৰন পাৰ হৈ এফালে গুছি আহিব কিয় নেগেটিভে ইহতক ঠেলি আছে নহয় এতিয়া কি হ'ব জানা
এই ইলেক্ট্ৰনখিনিক কোনে মুভমেণ্ট কৰাত সহায় কৰিব কোৱা ৰিভাৰ্ছ বায়াছ অফ দি আউটপুট চাৰ্কিট আউটপুটত পজিটিভ এটা কানেক্ট কৰি থৈ দিয়া আছেনে নাই এই পজিটিভে ইলেক্ট্ৰনখিনিক এনেকৈ টানি ল'ব এই ইলেক্ট্ৰনখিনিক এইফালে যদি টানি লয় কাৰেণ্টৰ ডাইৰেকশ্যন কেনি হ'ব সদায় অপজিট টু দি ডাইৰেকশ্যন অফ ফ্ল' অফ ইলেক্ট্ৰন তাৰ মানে ওপৰৰ ফালে হ'ব কি কাৰেণ্ট হ'ব কোৱা কালেক্টৰ কাৰেণ্ট হ'ব এতিয়া এটা কথা ভাবা যদি আউটপুটটো ফৰৱাৰ্ড বায়াছিং হ'লহেঁতেন কি হ'লহেঁতেন কোৱা বাৰু 95টা ইলেক্ট্ৰন যে আহিছিলে নিগেটিভে ৰিপেল কৰি দিলেহেঁতেন ইলেক্ট্ৰন আহিব পাৰিলেহেঁতেন জানো এইফালে নোৱাৰিলেহেঁতেন ইলেক্ট্ৰন নহা মানে কাৰেণ্ট নাই চ' তেতিয়াহ'লে ইলেক্ট্ৰন কিহৰ কাৰণে এইফালে মুভমেণ্ট কৰিবলৈ সহজ হৈছে বিকজ অফ ৰিভাৰ্ছ বায়াছিং অফ দি আউটপুট চাৰ্কিট তেতিয়াহ'লে গম পালা ট্ৰেঞ্জিষ্টৰত ৰিভাৰ্ছ বায়াছেহে ইলেক্ট্ৰন অহাত সহায় কৰে নেক্সট আৰু এটা এতিয়া তোমালোকে আনচাৰটো পাই যাবা হোৱাই বেছ ইজ অলৱেজ লাইটলি ডপ চিম্পল কথা এটা কৈছোঁ যদি সমান সমান চাৰ্জ পাৰ্টিকুল থাকিলহেঁতেন ছাপ'জ ইয়াত 100টা সমান সমান যদি ডপিং কৰিলোহেঁতেন ইয়াত 100টা ইলেক্ট্ৰন ইয়াতো যদি 100টা হোল থাকিলহেঁতেন খালী জেগা কি হ'লহেঁতেন কোৱা নিগেটিভে ইলেক্ট্ৰনখিনিক ৰিপেল কৰিব ৰিপেল কৰিলে ইয়াতে যদি 100টা ফ্ৰী জেগা থাকে গোটেই 100টা ইলেক্ট্ৰন ইয়াতে ডিফিউজ হৈ যাবনে নাযায় কোৱা আৰু গোটেই 100টাক পজিটিভে এইফালে টানি লৈ গুচি আহিব তাৰ মানে খেলটো অকল ক'ত চলি থাকিব কোৱা এইডোখৰতহে চলি থাকিব এই পাৰ্টটো কিবা কাম থাকিব জানো কোৱা নাথাকে কিন্তু ট্ৰেঞ্জিষ্টৰ কমপ্লিট হ'বলৈ হ'লে আউটপুটটো এইফালেহে ল'ম এই পাৰ্টটোৰো কাম চলিব লাগিব সেইকাৰণে বেছটো সদায় কি কৰা হয় কোৱা লাইটলি ডপ যাতে 100টা আহিলে ইয়াত ডিফিউজ হৈ গ'ল 5টা যাতে 95টা এইফাললৈ গুচি যায় খেলটো যাতে গোটেই চাৰ্কিটটোত চলি থাকে বুজি পালা তেতিয়াহ'লে কুৱেশ্যনটো যদি হোৱাই বেছ ইজ লাইটলি ডপ কি বুলি ক'বা কোৱা বেছ ইজ অলৱেজ লাইটলি ডপ চ' ডেট মেক্সিমাম নাম্বাৰ অফ চাৰ্জ পাৰ্টিকুল কেন ৰিচ দি কালেক্টৰ ৰিজিয়ন ফ্ৰম বেছ ৰিজিয়ন বেছৰ পৰা যাতে কালেক্টৰলৈ যায় নহ'লে কি হ'ব কোৱা গোটেই ইলেক্ট্ৰন আদাৰৱাইজ দি অল ফ্ৰী ইলেক্ট্ৰনছ উইল গেট ডিফিউজ ইন দি বেছ ৰিজিয়ন ঠিক আছেনে এণ্ড আউটপুট চাৰ্কিট দেয়াৰ উইল বি ন' কাৰেণ্ট এক্ৰছ আউটপুট চাৰ্কিট চ' সেইকাৰণে গোটেই বস্তুটো চোৱা ৰিভাৰ্ছ বায়াছিঙো কেনেকৈ হেল্প কৰিলে গম পালা নেক্সট বেছটো লাইটলি ডপ হোৱাৰ কাৰণে গোটেইটোত কেনেকৈ কাৰেণ্ট পাই আছে চ' চবেই বুজিলা বুলি ভাবিছোঁ কিবা যদি অলপো কনফিউজন থাকে মোক ফোন কৰিবা দেই চ' দিছ ইজ ৱৰ্কিং অফ NPN ট্ৰেঞ্জিষ্টৰ নেক্সট ভিডিঅ'টা চোৱাচোন